আমাৰ বিহুখন আপোনাৰ 20 তাৰিখে আছিলে 20 এপ্ৰিলত। আমি প্ৰায় অনুষ্ঠান শেষৰ পিনে আগবাঢ়িছিলোঁ। প্ৰায় অনুষ্ঠান আমি শেষ কৰিবলৈ ওলাইছোঁ। বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে আৰু প্ৰায় 3টামান বজাত আমি শেষ কৰিমেই আৰু এনেকুৱা ঘোষণা এটা দিছিলোঁ। কিন্তু তাৎক্ষণিকভাৱে কি হৈ গ'ল, হঠাতে প্ৰাকৃতিক দুৰ্যোগ এটা হ'ল, বতাহ বৰষুণ আহিলে আমি গমেই নাপালোঁ একো। হঠাতে কেনেকুৱাকৈ কি হৈ গ'ল। প্ৰথমতে আমাৰ ৰভাতলিখন একদম সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। আমি ডেকা ল'ৰাখিনি যিমানখিনি পাৰোঁ উঠাবলৈ চেষ্টা কৰিছিলোঁ, মানুহখিনি উদ্ধাৰ কৰিছিলোঁ আমি। তাৰপাছত হঠাতে কি হ'ল, এই গছডাল মানে বাগৰি গ'ল, যিটো আমি ভবাই নাছিলোঁ কেতিয়াও। ল'ৰা এজন তলত আছিলে, ভাস্কৰ কলিতা বুলি। আমি পৰা পৰ্যাপ্তত আমি তেখেতক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেয়া নিয়তিৰ নিষ্ঠুৰ কথা বুলি ক'ব লাগিব। আমি তেখেতক হয়তো বচাব নোৱাৰিলোঁ। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ তাৰ বাবে। হয় হয় হয়। হৈছে এজনৰ মানে আমাৰ বৌ এজনৰো ভৰি ভাঙিছে আৰু এজন খুৰা হয় তেখেতৰ হাত ভাঙিছে। যিজন ল'ৰা ইয়াতে মৃত্যু হৈছিল তেখেতৰ লগতে একেলগে আছিলে, তেখেতৰ হাত ভাঙিছে আৰু তেখেতকো আমি এই উদ্ধাৰ কৰি লৈ গৈলোঁ। আৰু যিজন ৰভাৰ বাঁহ পৰি পেলাই আমাৰ মহিলাগৰাকীৰ বৌজনীৰ ভৰি ফাটিলে। বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে। আমাৰ ওচৰৰে জামবাৰী নিবাসীৰ আছিলে। আমাৰ ইয়াৰ পৰা ধৰি লওক 3 কিলোমিটাৰ দূৰ হ'ব, ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰ হ'ব। তেখেত জামবাৰীৰ আছিলে। আমাৰ বিহুখন আপোনাৰ 20 তাৰিখে আছিলে 20 এপ্ৰিলত। আমি প্ৰায় অনুষ্ঠান শেষৰ পিনে আগবাঢ়িছিলোঁ। প্ৰায় অনুষ্ঠান আমি শেষ কৰিবলৈ ওলাইছোঁ। বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে আৰু প্ৰায় 3টামান বজাত আমি শেষ কৰিমেই আৰু এনেকুৱা ঘোষণা এটা দিছিলোঁ। কিন্তু তাৎক্ষণিকভাৱে কি হৈ গ'ল, হঠাতে প্ৰাকৃতিক দুৰ্যোগ এটা হ'ল, বতাহ বৰষুণ আহিলে আমি গমেই নাপালোঁ একো। হঠাতে কেনেকুৱাকৈ কি হৈ গ'ল। প্ৰথমতে আমাৰ ৰভাতলিখন একদম সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। আমি ডেকা ল'ৰাখিনি যিমানখিনি পাৰোঁ উঠাবলৈ চেষ্টা কৰিছিলোঁ, মানুহখিনি উদ্ধাৰ কৰিছিলোঁ আমি। তাৰপাছত হঠাতে কি হ'ল, এই গছডাল মানে বাগৰি গ'ল, যিটো আমি ভবাই নাছিলোঁ কেতিয়াও। ল'ৰা এজন তলত আছিলে, ভাস্কৰ কলিতা বুলি। আমি পৰা পৰ্যাপ্তত আমি তেখেতক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেয়া নিয়তিৰ নিষ্ঠুৰ কথা বুলি ক'ব লাগিব। আমি তেখেতক হয়তো বচাব নোৱাৰিলোঁ। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ তাৰ বাবে। হয় হয় হয়। হৈছে এজনৰ আমাৰ বৌ এজনৰো ভৰি ভাঙিছে আৰু এজন খুৰা হয় তেখেতৰ হাত ভাঙিছে। যিজন ল'ৰা ইয়াতে মৃত্যু হৈছিল তেখেতৰ লগতে একেলগে আছিলে, তেখেতৰ হাত ভাঙিছে আৰু তেখেতকো আমি এই উদ্ধাৰ কৰি লৈ গৈলোঁ। আৰু যিজন ৰভাৰ বাঁহ পৰি পেলাই আমাৰ মহিলাগৰাকীৰ বৌজনীৰ ভৰি ফাটিলে। বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে। আমাৰ ওচৰৰে জামবাৰী নিবাসীৰ আছিলে। আমাৰ ইয়াৰ পৰা ধৰি লওক 3 কিলোমিটাৰ দূৰ হ'ব, ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰ হ'ব। তেখেত জামবাৰীৰ আছিলে। আমাৰ বিহুখন আপোনাৰ 20 তাৰিখে আছিলে 20 এপ্ৰিলত। আমি প্ৰায় অনুষ্ঠান শেষৰ পিনে আগবাঢ়িছিলোঁ। প্ৰায় অনুষ্ঠান আমি শেষ কৰিবলৈ ওলাইছোঁ। বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে আৰু প্ৰায় 3টামান বজাত আমি শেষ কৰিমেই আৰু এনেকুৱা ঘোষণা এটা দিছিলোঁ। কিন্তু তাৎক্ষণিকভাৱে কি হৈ গ'ল, হঠাতে প্ৰাকৃতিক দুৰ্যোগ এটা হ'ল, বতাহ বৰষুণ আহিলে আমি গমেই নাপালোঁ একো। হঠাতে কেনেকুৱাকৈ কি হৈ গ'ল। প্ৰথমতে আমাৰ ৰভাতলিখন একদম সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। আমি ডেকা ল'ৰাখিনি যিমানখিনি পাৰোঁ উঠাবলৈ চেষ্টা কৰিছিলোঁ, মানুহখিনি উদ্ধাৰ কৰিছিলোঁ আমি। তাৰপাছত হঠাতে কি হ'ল, এই গছডাল মানে বাগৰি গ'ল, যিটো আমি ভবাই নাছিলোঁ কেতিয়াও। ল'ৰা এজন তলত আছিলে, ভাস্কৰ কলিতা বুলি। আমি পৰা পৰ্যাপ্তত আমি তেখেতক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেয়া নিয়তিৰ নিষ্ঠুৰ কথা বুলি ক'ব লাগিব। আমি তেখেতক হয়তো বচাব নোৱাৰিলোঁ। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ তাৰ বাবে। হয় হয় হয়। হৈছে এজনৰ আমাৰ বৌ এজনৰো ভৰি ভাঙিছে আৰু এজন খুৰা হয় তেখেতৰ হাত ভাঙিছে। যিজন ল'ৰা ইয়াতে মৃত্যু হৈছিল তেখেতৰ লগতে একেলগে আছিলে, তেখেতৰ হাত ভাঙিছে আৰু তেখেতকো আমি এই উদ্ধাৰ কৰি লৈ গৈলোঁ। আৰু যিজন ৰভাৰ বাঁহ পৰি পেলাই আমাৰ মহিলাগৰাকীৰ বৌজনীৰ ভৰি ফাটিলে। বাবু বৰুৱাৰ অনুষ্ঠান চলি আছিলে। আমাৰ ওচৰৰে জামবাৰী নিবাসীৰ আছিলে। আমাৰ ইয়াৰ পৰা ধৰি লওক 3 কিলোমিটাৰ দূৰ হ'ব, ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰ হ'ব। তেখেত জামবাৰীৰ আছিলে।